আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ খুবেই বেয়া। আমাৰ এই বিদ্যালয়ে বৰ্তমানলৈকে 85 বছৰ চলি আছে। আমাৰ 85 বছৰীয়া বিদ্যালয় হিচাপে যিখিনি উন্নতি হ'ব লাগিছিল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যথেষ্ট বেয়া বা দুৰ্বল। আমি চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত। নতুন বিল্ডিঙৰ প্ৰয়োজন, আমাৰ বহা ঠাইৰ অভাৱ। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত আপোনালোকে দেখিছে যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছে। ক্লাছ 6 আৰু ক্লাছ 9ত আমাৰ নতুন এডমিশ্যন হয়। তাৰ লগতে LP ছেকশ্যন আছে, LP ছেকশ্যনৰো এডমিশ্যন হয়। এতিয়া যিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত ভিৰ কৰিছে, আমি সিমান সংখ্যক ছাত্ৰ ছাত্ৰীক ইয়াত এডমিশ্যন হয়তো দিব নোৱাৰিম, কাৰণ আমাৰ বহা ঠাইৰ অভাৱ, আমাৰ শ্ৰেণীকোঠাৰ অভাৱ। গতিকে এই শ্ৰেণীকোঠাৰ অভাৱৰ কাৰণে বহু ছাত্ৰ ছাত্ৰী এতিয়া বিমুখ হৈ হয়তো ঘূৰি যাবলগীয়া হ'ব পাৰে। আমি নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীহে ইয়াত আমি এডমিশ্যন দিব পাৰিম। কিন্তু আমি খুবেই দুখিত, কিয়নো আমাৰ চৰকাৰীভাৱে বা বিভাগীয়ভাৱে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰগত সা সুবিধাৰ প্ৰয়োজন, সেইখিনি সুবিধা আমি এতিয়ালৈকে লাভ কৰা নাই আৰু সেইখিনি ভৱিষ্যতে আমি লাভ কৰিম বুলি আশা কৰিছোঁ। হয়তো এইখিনি অৱস্থা আৰু পিছলৈকে নাথাকিব, এইখিনি মই চৰকাৰৰ ওচৰত বা বিভাগৰ ওচৰত কামনা কৰিছোঁ।